নিশ্চয়কৈ সাগৰিকা আজিৰে পৰা আমি ক'ব লাগিব ৰঙৰ উৎসৱ ফাকুৱাৰ আজিৰ পৰা আৰম্ভ আৰু এই মাৰ্চ মাহত এই যি আচলতে হোলী সকলো ৰাজ্যজুৰি উদযাপন কৰা হয় আৰু সেই উদযাপন কৰাৰ সময়ত একে সময়তে অসমৰ ভিন্ন প্ৰান্তত এই উলহ মালহেৰে হোলী মহোৎসৱ উদযাপন কৰা হয়। সেয়া যদি আমি ক'বলৈ যাওঁ বৰপেটাৰ হোলীয়ে হওক বা গুৱাহাটী বা অসমৰ ভিন্ন প্ৰান্তত ঠায়ে ঠায়ে বিশেষকৈ এই হোলীৰ দিনটোত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে ৰঙৰ উৎসৱ ফাকুৱাৰ এজন আনজনৰ মুখত তেখেতসকলে হোলী খাদি ভাতৃ সম্প্ৰীতি বজাই ৰখাৰ উদ্দেশ্যৰে তেখেতসকলে হোলী উদযাপন কৰে। মই গণেশগুৰি বজাৰত উপস্থিত আছোঁ। কিছু মুহূৰ্তৰ পিছতে যিহেতু পুৱতি নিশাই আমি এই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ, কিছু মুহূৰ্তৰ পাছতে এই হোলীৰ যিসমূহ দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত প্ৰথমতে আমি বজাৰ দেখুৱাইছোঁ। এইখন গণেশগুৰিৰ হোলীৰ যি বজাৰ, এই বজাৰত এই ধৰণে আচলতে সকলো ধৰণৰ ৰং উপলব্ধ হৈছে আৰু লগতে বিভিন্ন খেলা সামগ্ৰী যি ফাকুৱাৰ খেলা যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ উপলব্ধ হৈছে। ঠায়ে ঠায়ে বিভিন্ন ধৰণৰ টুপি বা বিভিন্ন ধৰণৰ ৰং বিভিন্ন ফাকুৱা সেই ফাকুৱাৰে ভৰি পৰিছে এতিয়া গণেশগুৰিৰ বজাৰ। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ ফাকুৱাই হওক বা বিভিন্ন ৰং খেলা ফিচকাৰীসমূহে হওক বিভিন্ন ধৰণৰ সামগ্ৰীৰে এই মুহূৰ্তত ভৰি পৰিছে। আৰু এই ৰঙৰ উৎসৱ যিহেতু বছৰৰ এই মাৰ্চ মাহতে আৰম্ভ হয় আৰু এই দিনটোতে আচলতে সকলো লোকে এজনে আনজনৰ সৈতে ভাতৃ সম্প্ৰীতি বজাই ৰখাৰ উদ্দেশ্যে এই ৰঙৰ উৎসৱ সকলোৱে খেলিবলৈ আহে বা সকলোৱে খেলে। আৰু এই দিনটোতে সকলো লোকে বিভিন্ন ঠায়ে ঠায়ে যদি আমি ক'বলৈ যাওঁ যে কিছু ঠাইত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়, নৃত্য গীতৰ আয়োজন কৰা হয়। এই অনুষ্ঠানৰ লগত বা হোলীৰ লগত সংগতি ৰাখি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই মুহূৰ্তত যিহেতু বজাৰত আহিছোঁ আৰু আমি সেই বজাৰৰ দৃশ্যাংশ দেখুৱাইছোঁ। এই ধৰণে আচলতে হোলী উপলক্ষে এই গণেশগুৰিৰ যিসমূহ বজাৰ আছিল সেই বজাৰত এই ধৰণে আবিৰৰ ৰঙেৰে আচলতে ভৰি পৰিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই হোলীৰ লগত সংগতি ৰাখি বিভিন্ন স্থানত হোলিকা দহনৰ কাৰ্যসূচীও আৰম্ভ হয়। আৰু এই কাৰ্যসূচী আৰম্ভ কৰাৰ আচলতে উদ্দেশ্য এয়াই যে অশুভ শক্তিৰ পৰা নাকৰ প্ৰতীকী যাতে অনুষ্ঠান বজাই ৰাখিব পাৰে সেই উপলক্ষে আচলতে এই হোলী দিনটো উদযাপন কৰা হয়। আৰু আমি যদি ক'বলৈ যাওঁ ইয়াৰ উপৰিও আৰক্ষীয়েও এই শান্তি সম্প্ৰীতি বজাই ৰখাৰ বাবে বিভিন্ন স্থানত সকলো লোকে ঠায়ে ঠায়ে আৰক্ষীসকলেও বিভিন্ন ঠাইত নিয়োজিত হৈ আছে যাতে এই হোলীৰ সময়ত সকলো লোকে শান্তি সম্প্ৰীতি বজাই ৰাখি হোলী উদযাপন কৰিব পাৰে। খুৰা, আপোনাৰ দোকানতে আহিছোঁ মই প্ৰথমতে। কেনেকুৱা ধৰণৰ ৰং, এই ৰংবোৰ ক'ৰ পৰা আনিছে আপুনি? ফাঞ্চি বজাৰৰ পৰা আনো, ফাঁচী বজাৰৰ পৰাই আনিছোঁ ৰংবিলাক। সচৰাচৰতে ইয়াতে ফাঁচী বজাৰতে পোৱা যায় আৰু হ'লচেল হিচাপে আনিলে। এই ৰং এই ভেৰাইটিছ আৰু 11-12টামান কালাৰ আছে। আৰু এই ৰঙৰ উৎসৱ এই ৰঙত আচলতে বহুতে আগতেও কোৱা হৈছিল যে কেমিকেলে কিছু মানুহক ক্ষতি কৰিব পাৰে, সেই পৰা আচলতে আঁতৰত থাকিব এই ফাকুৱাবোৰত। নাই, এইবিলাক কেমিকেল আগৰ নিচিনা সেই ফাকু নহয়। এতিয়া মানে অলপ স্পেচিয়েল কোৱালিটিৰ আহিছে। আগৰ নিচিনা সেই নাই, ফাকু নাই আৰু এইটো কেমিকেল নাই। এতিয়া এইটো নেচাৰেল, হাৰ্বেল। এইটো এটা ৰং, এইটো ফুলৰ পৰা তৈয়াৰ কৰা ৰং। এইটো ফুলৰ পাহি। এইবিলাক ফুলৰ পাহিৰ পৰা তৈয়াৰ কৰা। ফুলৰ পাহি। কিমান টকা এইটো? এইটো 100 টকা। আমি যদি আপোনাৰ এই ফিচকাৰীসমূহ চাব যাওঁ, কিমান মূল্যত ৰাখিছে আপুনি? ফিচকাৰীৰ 200 টকা আছে, 150 টকা আছে, 30-40 টকাৰো আছে। ফাকুৱাসমূহ কিমানকৈ ৰংসমূহ কিমান ৰাখিছে আপুনি দামসমূহ? এই দাম এতিয়া এইটো 180, 200 এনেকৈ খুচুৰা বিক্ৰী কৰোঁ। আৰু এই পেকেটবিলাক 20 টকা পেকেটবিলাক। আমি এই মুহূৰ্তত এই ৰংসমূহ কিছু দেখুৱাব যাম। আমি কেইটামান স্প্ৰেও দেখিব পাইছোঁ। এই স্প্ৰেসমূহ আচলতে কেনেকুৱা ধৰণৰ? সেইবিলাক এই 60 টকা, 50 টকা এনেকুৱা দাম স্প্ৰেবিলাকত। আৰু এই টুপিবোৰ যে দেখিবলৈ পাইছোঁ, এই টুপি 100 টকা। এইবিলাক এইটো মই পিন্ধি আছোঁ, সেইবিলাক 100 টকা বিকি আছোঁ। নিশ্চয়কৈ বিভিন্ন এই ৰঙৰ উৎসৱ ফাকুৱাৰ দিনটোত আচলতে বিভিন্ন সামগ্ৰী এই মুহূৰ্তত উপলব্ধ হৈছে। এফালৰ পৰা যদি ক'বলৈ বিচাৰোঁ আমি এই মুখাসমূহ আচলতে ইয়াতে বিভিন্ন ধৰণৰ মুখাসমূহ বিক্ৰী কৰা হৈছে। আৰু এই মুখাসমূহ সকলোৱে ক্ৰয় কৰি মুখত তেখেতসকলে পিন্ধি বিভিন্ন স্থানত হোলী উদযাপন কৰে। সকলোৱে লগে ভাগে একেলগে হোলী উদযাপন কৰে। আমি কথা পাতিব বিচাৰিম। আপুনি টুপি এটা মুখা এটা লৈছে, হোলী উপলক্ষে লৈছে? হোলী উপলক্ষে বাচ্চাটোৰ কাৰণে লোৱা হৈছে এইটো। হয়। কি ল'লে? আৰু লোৱা নাই, ল'মহে মই তাৰ কাৰণে। এইবিলাক ৰং চং ল'ম। আৰু হোলী খেলিব মানে আজি নেখেলোঁ, কালি খেলিম। কিমান দামত লৈছে? এইটো এতিয়ালৈকে মই দাম ঠিক কৰা নাই, মই ল'মহে। আৰু
এই ধৰণে আচলতে সকলো লোকে ৰাতিপুৱাৰ ভাগতে হোলী উপলক্ষে ৰং বা খেলা সৰু ল'ৰা ছোৱালীৰ যি খেলা সামগ্ৰী আছিলে সেই খেলা সামগ্ৰীসমূহ এই ধৰণে আচলতে ক্ৰয় কৰিব আহিছে আমি বাবু কি কিনিলা কিনিলো আৰু কি কিনিলা বহুত বস্তু কিনিলো সকলোতকৈ ভাল লগা বস্তুটো কি আৰু তোমাৰ হোলী কিনিলো ফিচকাৰী কিনিলো চুনি কিনিলো বম কিনিলো হোলী বস্তু ফিচকাৰীৰে তুমি খেলিবা আজি খেলিবা নে কালি খেলিবা 2 দিনে খেলিম দুদিনে খেলিবা আজি খেলিম কালি লগৰ বন্ধুৰ সৈতে খেলিবা নে হোলী আহিলে কেনেকুৱা লাগে ভালে লাগে বেয়া নালাগে ভাল লাগে ৰংবোৰ গাত লগাই দিলে ভয় নালাগে লাগে অকণমান কিন্তু চকুত গ'লে ভয় লাগে অকণ ভয় লাগে কিন্তু খেলি বেছি ভাল লাগে নিশ্চয়কৈ কি ক'ব আপোনাৰ ল'ৰাটোক আপুনি ৰাতিপুৱাই লৈ আহিছে কি ক'ম আৰু এইটো এতিয়া আমাৰ যিহেতু আমাৰ এইটো পৰম্পৰা চলি আছে ভাল লাগে হোলী আহিলে হোলী আনন্দ উল্লাস চবে ভালকৈ পালন কৰিব লাগে নিশ্চয়কৈ সকলোৱে এই ধৰণে আচলতে নিজৰ সন্তানক লৈ বজাৰলৈ ওলাই আহিছে হোলীৰ যাতে দিনটোত সকলোৱে একেলগে ভাতৃ সম্প্ৰীতি বজাই ৰখাৰ বা সন্তানক হোলীৰ দিনটোত একেলগে হোলী উদযাপন কৰাৰ উদ্দেশ্যে বিভিন্ন স্থানত যিহেতু হোলী উদযাপন কৰা হ'ব আৰু সেই উপলক্ষে বজাৰসমূহতো এই ধৰণে আচলতে গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে এয়া গণেশগুৰি বজাৰৰ দৃষ্টান্ত দেখুৱাইছোঁ এই ধৰণে আচলতে গ্ৰাহকসমূহে বিভিন্ন ৰংসমূহ ক্ৰয় কৰিছে কাৰণ যিহেতু আজিৰ দিনটোৰ পৰা আৰম্ভ হৈছে হোলী আৰু এই হোলীৰ দিনটোত এই ধৰণে আচলতে সকলো লোকে উপস্থিত হৈ বিভিন্ন ফাকুৱাৰ ৰঙেৰে ফাকুৱা আবিৰৰ ৰঙেৰে সকলো লোকে পৰম্পৰাগত যি হোলী উৎসৱ এই হোলীত সকলো আনন্দত আত্মহাৰা হৈ পৰিব আৰু তাৰ ওপৰত লক্ষ্য ৰাখি সকলো লোকে বজাৰৰ পৰা এই ধৰণে হোলীসমূহ ক্ৰয় কৰিব আহিছে আমি পৰৱৰ্তী পৰ্যায়ত আমি বিভিন্ন স্থানলৈ আমি যাম আৰু তাৰ পৰা আমি দৃষ্টান্ত দেখুৱাবলৈ চেষ্টা কৰিম আজি যিহেতু হোলী আৰম্ভ হৈছে ক'ত কেনেকৈ কি ধৰণে উদযাপন কৰা হৈছে হোলী ক'ত কেনেকৈ কি ধৰণে অনুষ্ঠানসমূহ সাজু কৰি ৰখা হৈছে এই সকলোবোৰ আমি দৃষ্টান্ত দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বতে আমি গণেশগুৰি বজাৰৰ পৰা আজিৰ দিনটোত হোলীৰ দিনটোত কি ধৰণে আচলতে বজাৰত গ্ৰাহকৰ সমাগম লাভ কৰিছে গ্ৰাহকে সেই দৃশ্যাংশ আমি কিছু দেখুৱাবলৈ চেষ্টা কৰিলোঁ সাগৰিকা